বন্ধু বান্ধৱীসকল, আজি মই আমাৰ গাঁৱৰে মন্দিৰ আহিছিলোঁ, শনি মন্দিৰ আহিছিলোঁ। আজি আহিবলগীয়া আছিলে আৰু এই মন্দিৰ ভাগি আপোনালোককো দেখুৱাইছোঁ। বৰ বিশেষ দিন হোৱা নাই বাৰু, নতুনকৈ স্থাপন হোৱা, তথাপিতো 2 বছৰ 3 বছৰমান হৈছে আৰু তাতকৈ বিশেষ দিন হোৱা নাই। আৰু আপোনালোকক দেখুৱাইছোঁ অলপ। এয়া চাওকচোন, এয়া শনি মন্দিৰ হয় আৰু এয়া দৰ্জাখন বাৰু বন্ধ হৈ আছে, মানুহ নাছিলে, এতিয়া আহিব। মই অলপ ৰৈ আছোঁ, ভাবিলোঁ আপোনালোকক অলপ দেখুৱাওঁ। আৰু এয়া চাওকচোন মন্দিৰৰ পৰিৱেশটো, চাৰিওকাষে এয়া বাগান, এয়া চাওক, আৰু মাজতে মন্দিৰ। আৰু এয়া মন্দিৰ কাষতে এয়া আলহী ঘৰ, চাওক ইমান ধুনীয়াকৈ আছে। আলহী ঘৰটো ধুনীয়াকৈ বনাই থৈছে, অলপ বহুত মানুহ ধৰাকৈ অলপ ডাঙৰে হয়। এয়া আপোনালোকক অলপ দেখুৱালোঁ। ৰৈ আছিলোঁ, ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ। এয়া চাওক, এয়া ওচৰত পুখুৰী আৰু এয়া বাগান আৰু এইটো ৰাস্তা হয়। এয়া চাওকচোন, ইমান ডাঙৰ পথাৰ, ইমান ধুনীয়া পৰিৱেশ। চাওক, এয়া আপোনালোকক 4 ৰাউণ্ড মই দেখুৱাইছোঁ। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ। আৰু ওচৰতে এখন দোকান আছে, চাকি তেল এনেকৈ বিক্ৰী হয়। ছাগলী চাওকচোন, ছাগলী শুই আছে। আৰু এইখিনিতে এইটো পুখুৰী হয়। চাওকচোন ইমান ধুনীয়া পৰিৱেশ, চাওক। সেইবাবে আপোনালোকক মই দেখুৱালোঁ। এয়া বাগান চাওক, কিমান ধুনীয়া লাগিছে। খালি এজোপা গছ চাওক, ফুল গছেই হয়। মই বাৰু নাজানো কি গছ, কিন্তু ফুল ফুলি আছে, সেইবাবে ফুল গছ বুলি ভাবিছোঁ মই। ইফালে সেইজনী দেখিছে কপৌ চৰাই ডালত, আৰু এয়া হালধীয়া ফুল ফুলিছে, চাওক কিমান ধুনীয়া ধুনীয়া। এয়া আৰু হালধীয়া আৰু এয়া চাওক ৰঙৰো ফুলিছে, হালধি পা ৰঙৰ চাওক। আৰু এইজনী চৰাই ইফালে গৈছে, সিফালে গৈছে, ৰঙা, এই পা ৰঙা ফুল ফুলিছে চাওক, সেই পা হালধীয়া ফুলিছে চাওক, 2 ৰঙৰ ফুলিছে, ইমান ভাল লাগিছে ফুলজোপা। আৰু সেইয়া গছৰ ডালত দেখিছে চৰাইজনী। আৰু ইমানেই আপোনালোকক দেখুৱালোঁ, পৰিৱেশটো দেখুৱালোঁ। আৰু এয়া মন্দিৰৰ কাষৰ পৰিৱেশ মোৰ ভাল লাগিলে, সেইবাবে আপোনালোককো দেখুৱালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই।